কোনো এখন নগৰত 4জন ব্ৰাহ্মণ বাস কৰিছিল। সেই 4জনৰ মাজত প্ৰথম 3জন আছিল সকলো বিদ্যাতে পাকৈত, আনহাতে চতুৰ্থজন একো বিদ্যাতে পাৰ্গত নাছিল। কিন্তু সি আছিল বুদ্ধিত ভোট জলকীয়া সদৃশ। এবাৰ ব্ৰাহ্মণ 4জনৰ মাজৰ প্ৰথম 3জনে নিজৰ নিজৰ বিদ্যাবোৰ বাহিৰত প্ৰচাৰ কৰাৰ নিমিত্তে বিদেশ ভ্ৰমণৰ ইচ্ছা কৰিলে। তোমালোকে কলৈ যোৱা? মোকো লগত লৈ যোৱা। তুমি আমাৰ দৰে জ্ঞানী মানুহৰ সৈতে গৈ কি কৰিবা? তুমিতো কোনো ধৰণৰ বিদ্যা নাজানা, নালাগে তুমি আমাৰ লগত যাব। মই তোমালোকৰ কাম বন কৰি দিম, অনুগ্ৰহ কৰি মোক লৈ ব'লা। এই কথা শুনি তেওঁলোকে চতুৰ্থজনকো তেওঁলোকৰ লগত লৈ গ'ল। 4জনে এখন অত্যব্য অৰণ্যেৰে গতি কৰিলে। অৰণ্যৰ মাজৰ এটা সৰু লুংলুঙীয়া পথেৰে সিহঁত গৈ থাকিল। কিছু দূৰ যোৱাৰ পিছত সিহঁতে জন্তুৰ কিছুমান হাড় মূৰ পালে। এই হাড়বোৰ এটা বাঘৰ। নহয়, এইবোৰ এটা শিয়ালৰ হাড়। নহয়, শিয়ালৰ হ'বই নোৱাৰে, এইবোৰ বাঘৰেই হাড় হয়। নহয়, এয়া সিংহৰহে হাড়। ৰ'বা, তৰ্ক নকৰিবা। মই মোৰ তন্ত্ৰবিদ্যাৰ জৰিয়তে এই হাড়বোৰ জোৰা লগাই দিওঁ, তেতিয়া এনেই ওলাই পৰিব এইবোৰ কিহৰ হাড়। এই বুলি কৈ তেওঁ মন্ত্ৰ উচ্চাৰণ কৰিব ধৰিলে। সেই হাড়বোৰ লগাত তেওঁলোকে বুজিব পাৰিলে যে সেইবোৰ সিংহৰ হাড়মূৰ। দেখিলা, মই কৈছিলোঁ নহয় এয়া সিংহৰে হাড় বুলি। এতিয়া মই মোৰ তন্ত্ৰবিদ্যাৰে কেনেদৰে এই সিংহটোৰ মাংস আৰু ছাল লগাই দিওঁ চাই থাকা। তোমালোকে এয়া কি ল'ৰা ধেমালি কৰি আছা? প্ৰকৃত বিদ্যা কি সেয়া মই দেখুৱাই আছো, চাই থাকা। মই এই মৃত সিংহটোক প্ৰাণ সঞ্চাৰ কৰি এতিয়াই জীয়াই তুলিম। ৰ'বা, তেনেকুৱা নকৰিবা। মৃত সিংহ এটাক প্ৰাণ দিয়া মানে মৃত্যুক নিমন্ত্ৰণ কৰা। মূৰ্খ, বুৰ্বক, মনে মনে থাক। জ্ঞানী মানুহৰ মাজত দ্বিতীয়বাৰলৈ যাতে কথা নকওঁ। হয় দিয়া, কিহে একেবাৰে পণ্ডিতটো ওলাইছে। চতুৰ্থজনে নিজৰ বুদ্ধিৰে সকলো ঘটনা চালি জাৰি চাব জানিছিল। সি সিহঁতক বুজাই কোনো লাভ নহ'ব বুলি জানি বিপদ ঘটাৰ পূৰ্বেই এজোপা গছত আশ্ৰয় ল'লে। সিফালে সিংহটো প্ৰাণ পাই উঠিল। বহুদিন আগতে মৰি হাড়ত বনগজা সিংহটোৱে পুনৰ প্ৰাণ পাই ভীষণ শব্দৰে গৰজি উঠিল। প্ৰকাণ্ড সিংহটোৱে লগে লগে সন্মুখত থকা ব্ৰাহ্মণ 3জনক হত্যা কৰিলে আৰু সিহঁতৰ মাংসৰে তাৰ বহুদিনৰ ক্ষুধা দূৰ কৰিলে। চতুৰ্থজনে সিংহটো তাৰ পৰা আঁতৰি যোৱাৰ পিছত লাহে লাহে ঘৰমুৱা হ'ল।